আমি এইটো শিক্ষাৰ এটা অংশ বুলি ধৰোঁ। আমাৰ যিখিনি অসমীয়া কৃষ্টি সংস্কৃতি বা পৰম্পৰা আছে সেই গোটেইখিনি সম্পূৰ্ণ ৰূপত শিক্ষাৰ্থীসকলে জানি থকাটো বা তাৰ জ্ঞান লাভ কৰাটো এইটো শিক্ষাৰ এটা অংশ হয়েই। যে ভোগালী বিহু সম্পৰ্কীয় যিখিনি পৰম্পৰা আমাৰ আছে বা ৰীতি নীতি আছে তাৰ জ্ঞানখিনি ছাত্ৰ ছাত্ৰীসকলে হাতে কামে যাতে দেখে। কাৰণ আজিকালি আপোনালোকে সকলোৱে জানে যে চহৰ অঞ্চলৰ বেছিভাগ ল'ৰা ছোৱালী তেওঁলোকে মেজিটো মেজি প্ৰজ্বলন যিটো আমাৰ পৰম্পৰা সেইটো প্ৰত্যক্ষ কৰিব সুবিধা নাপায়। সেইকাৰণে আমি বিদ্যালয়তেই এইটো ব্যৱস্থা কৰি আহিছোঁ আগৰে পৰা। আৰু আচলতে প্ৰকৃততে যিদিনা মেজি জ্বলায় সিদিনা বেছিভাগ ল'ৰা ছোৱালী আমাৰ প্ৰায় ধৰক আধা সংখ্যক ল'ৰা ছোৱালী গাঁৱৰ ঘৰলৈ গৈ তাত মেজি জ্বলায়েই। সেইকাৰণে কিছু সংখ্যকে সেই সুবিধাটো নাপায়, কিছু সংখ্যকে পায়। গতিকে যিসকলৰ পোৱা সুবিধাটো আছে তেওঁলোককো বঞ্চিত কৰিব নালাগে। তেওঁলোকে প্ৰকৃততে যিদিনা জ্বলায় সিদিনা যাতে উপস্থিত থাকিব পাৰে নিজৰ স্থানত। আৰু সেইকাৰণে আমি এনেকুৱা এটা দিনত প্ৰতীকী ৰূপত এইদৰে এই কাৰ্যসূচীটো পালন কৰোঁ। নিশ্চিত আনকি বাইদেউ আছে তেওঁৰ পৰা যিহেতু এনডি নিউজৰ পৰা আগতীয়াকৈ আপোনাৰ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছিলোঁ। অসম জাতীয় বিদ্যালয়ৰ পৰম্পৰা নীতি নীতিৰে এনেদৰে প্ৰত্যেক বছৰে মেজি প্ৰজ্বলন কৰি আহিছে। হয়, আমিও আমাৰ বিদ্যালয়ৰ তৰফৰ ইতিমধ্যে ছাৰে ক'লে কথাখিনি। আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা এই ভোগালী বিহুৰ আগতীয়াকৈ সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু আমাৰ লগতে শিশুসকলৰ শিক্ষাৰ্থীসকলেও এই ভোগালী উৎসৱ মানে যাতে দেখা পায় ছাৰে কোৱাৰ নিচিনাকৈ। সেইকাৰণে আমাৰ ভোগালী মেলা বা বিভিন্ন ঠাইত প্ৰাক ভোগালী মেলা হয়। আমাৰ প্ৰাক ভোগালী উৎসৱ মানে পালন কৰা হয়। আৰু শিক্ষাৰ্থীসকলে যাতে এই যিখিনি মহানগৰীত থাকে তেওঁলোকেও যাতে এই পৰম্পৰাখিনি দেখা পায়, জানে, বুজি পাব, সেই উদ্দেশ্যে এই কথাখিনি আমি লক্ষ্য ৰাখি পালন কৰোঁ। আৰু সকলোকে পুনৰবাৰ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ।